আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৰেল মন্ত্ৰালয়ৰ আবণ্টনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ 47% বৃদ্ধি কৰা হৈছে 2024-25 বৰ্ষত অঞ্চলটোৰ বাবে মুঠ 4,006 কোটি টকা ৰেল বিভাগলৈ আবণ্টন কৰাৰ বিপৰীতে পৰৱৰ্তী বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ 5,915 কোটি টকালৈ বৃদ্ধি কৰা হয় কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি আবেলি নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি গুৱাহাটীৰ মালিগাঁৱৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ত উপস্থিত সাংবাদিকসকলৰ আগত এই বিষয়ে প্ৰকাশ কৰে শ্ৰী বৈষ্ণৱে কয় যে 2025-26 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলত ৰেল আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৰেল যাত্ৰীসকলৰ সুবিধাৰ্থে যোৱা জানুৱাৰী মাহৰ পৰা অসমত 3খন নতুন ৰেলগাড়ী প্ৰৱৰ্তন কৰাৰ বিষয়েও শ্ৰী বৈষ্ণৱে উল্লেখ কৰে তেওঁ কয় যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত ৰেলপথত থকা লেভেল ক্ৰছিং আণ্ডাৰপাছ অৰ্থাৎ ভূতল সুৰংগ নিৰ্মাণ আৰু ৰেল ষ্টেচনসমূহৰ উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ'ব 2014-15 বৰ্ষৰ তুলনাত 2025-26 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলত ৰেল শিতানত আবণ্টিত ধনৰ পৰিমাণ 5 গুণ বৃদ্ধি পাইছে বুলি ৰেলমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৰাজ্যৰ 12,375খন বিদ্যালয়ত আজি গুণোৎসৱ 2025ৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব ডিব্ৰুগড় বিশ্বনাথ দৰং মৰিগাঁও বঙাইগাঁও কাছাৰ ডিমা হাছাও গোৱালপাৰা মাজুলী আৰু নলবাৰীত অহা 7 ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব তদুপৰি কোকৰাঝাৰ আৰু ওদালগুৰি জিলাত পূৰ্বে ৰৈ যোৱা একাংশ বিদ্যালয়তো গুণোৎসৱ সম্পন্ন হ'ব আজি স্বমূল্যায়ন আৰু কাইলৈৰ পৰা 7 ফেব্ৰুৱাৰীলৈ বহিঃ মূল্যায়ন কৰা হ'ব মুঠ 4,967 গৰাকী বহিঃ মূল্যায়কে এইবাৰ 11,38,275 গৰাকী শিক্ষাৰ্থীৰ বহিঃ মূল্যায়ন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ আয়োজন কৰা হৈছে গুৱাহাটীৰ কলা সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফোকেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত আয়োজিত এই মহোৎসৱত আফ্ৰিকাক কেন্দ্ৰীয় বিষয় হিচাপে লোৱা হৈছে ভাৰতৰ লগতে বিশ্বৰ 25খন দেশৰ লেখক সাহিত্যিকে এই মহোৎসৱত অংশ ল'ব ইটালী ইংলেণ্ড পৰ্তুগাল ইউক্ৰেইন স্পেইনকে ধৰি দেশসমূহৰ লগতে ভাৰতৰ ভালেসংখ্যক খ্যাতনামা সাহিত্যিকে এই অনুষ্ঠানত ভাগ ল'ব অসমৰ অনুৰাধা শৰ্মা পূজাৰী অৰূপা পটংগীয়া কলিতা বিপুল দেউৰী কৰবী ডেকা হাজৰিকাৰ লগতে নতুন প্ৰজন্মৰ কেইবাগৰাকীও লেখকে এই অনুষ্ঠানত অংশ ল'ব সাহিত্য মহোৎসৱৰ সবিশেষ জানিবলৈ www.dibrulitfest.com ৱেবছাইট চাব পাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ৰহা মীন মহাবিদ্যালয় আৰু ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ তথা উত্তৰাখণ্ডৰ শীতল জল মৎস্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত ৰহাত অনুষ্ঠিত মাছৰ আণৱিক শ্ৰেণী বিভাজনৰ 7দিনীয়া প্ৰশিক্ষণৰ কালি সামৰণি পৰে 28 জানুৱাৰীৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণত অসম মণিপুৰ নাগালেণ্ড ত্ৰিপুৰা পশ্চিমবংগ তামিলনাডু গুজৰাট আৰু বিহাৰৰ 29 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে মীন মহাবিদ্যালয়ৰ অধ্যাপকসকলৰ উপৰি আন কেইবাগৰাকীও সমান ব্যক্তিয়ে এই অনুষ্ঠানত অংশ লয় যোৱা 1 ফেব্ৰুৱাৰীত এই প্ৰশিক্ষণৰ অংশ হিচাপে অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ পশু জীৱ প্ৰযুক্তি বিভাগলৈ শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰা হয় কালি সামৰণিৰ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উত্তৰ পূব আঞ্চলিক কাৰ্যালয়ৰ প্ৰধান বিষয়া ডক্টৰ হেমেন হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ চাপানালৰ চম্পাপতি জলপ্ৰপাতৰ সমীপত কাইলৈৰ পৰা দুদিনীয়াকৈ মহাকুণ্ড মেলাৰ আয়োজন কৰা হৈছে মেলা উদযাপন সমিতিয়ে প্ৰকাশ কৰা মতে এই মেলাত অংশ ল'বলগীয়া লোকসকলৰ সুবিধাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে নগাঁও জিলাৰ পুৰণি গুদামৰ গড়মূৰ তিনিআলিৰ পৰা 15 কিলোমিটাৰ পূব দিশত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চাপানালা অঞ্চললৈ অগণন লোকৰ সমাগম হয় নগাঁও কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী সোবাং বনাঞ্চলৰ লেমলেবি নামৰ পাহাৰখনৰ বুকুৰে নামি অহা চম্পাৱতী জলপ্ৰপাতত মাঘ মাহৰ শুক্লা সপ্তমী তিথিত স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত আছে ISL ফুটবল প্ৰতিযোগিতাত কালি সন্ধিয়া ওড়িশাৰ কলিংগ ষ্টেডিয়ামত ওড়িশা FC আৰু নৰ্থ ইষ্ট ইউনাইটেড FCৰ মাজৰ খেলখন 2-2 গলত অমীমাংসিত হৈ ৰয় নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ আলাউদ্দিন আজাৰায়ে খেলখনৰ 67 মিনিটত প্ৰথমটো গ'ল দিয়ে ইয়াৰ পাছত খেলখনৰ 78 মিনিটত ওড়িশা FCয়ে দলৰ হৈ প্ৰথমটো গ'ল দিয়ে পুনৰ 83 মিনিটত আজাৰায়ে নৰ্থ ইষ্টৰ হৈ আন এটা গ'ল দি দলক 2-1 অগ্ৰগতি প্ৰদান কৰে ইয়াৰ পাছত ওড়িশা FCৰ হৈ নেষ্টৰে ফ্ৰী কিকৰ জৰিয়তে 2-2 গ'লত সমতা স্থাপন কৰে আমাৰ ইটাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি পুৱা 9 বজাত